সকলোকে নমস্কাৰ। মোৰ নাম সুমিত শৰ্মা। পুনৰ এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ মাজত কথা পাতিম যে 18 বছৰৰ তলৰ শিশুসকলৰ ভুলৰ শুধৰাবৰ কাৰণে। হয়তো বিভিন্ন ছ'চিয়েল মিডিয়া বা বিভিন্ন জেগাত বা বিভিন্ন আমাৰ নিজৰ ঘৰখনতে হয়তো শিশুসকলে তেতিয়া কিবা এটা ভুল কৰে, তেতিয়া আমি শিশুসকলৰ ভুলৰ শুধৰাবৰ কাৰণে কি কৰোঁ আৰু আমি কি কৰিব লাগে সেইখিনিৰ ওপৰত আজি মই অকণমান কথা পাতিম। প্ৰথমতে মই ক'বলৈ বিচাৰিছোঁ যে শিশুসকলে যেতিয়া ভুল কৰে, প্ৰথমতে মই কওঁ যে শিশুসকলে ভুল কৰাটো একো ডাঙৰ কথা নহয়। আচলতে সেইখিনি মই আগতীয়াকৈ ক'বলৈ বিচাৰিছোঁ। আৰু এতিয়া মই ক'ম শিশুসকলে ভুল কৰাৰ ওপৰত আমি কি কৰোঁ। হয়তো শিশুসকলৰ ভুলৰ শুধৰাবৰ কাৰণে হয়তো বহুতখিনিয়ে বুজি নাপায়, গতিকে তেওঁলোকক বহুতখিনি অত্যাচাৰ কৰিব পৰা আমি দেখিব পাৰোঁ, বা তেওঁলোকক বহুতখিনিয়ে মাৰধৰ কৰে বা বহুতখিনিয়ে বিভিন্ন ধৰণৰ গালি পাৰে। হয়তো এনেকুৱা বহুতখিনি সমস্যা আমি দেখিবলৈ পাৰোঁ। আৰু আজি মই কথা পাতিম যে শিশুসকলে ভুল কৰিলে শুধৰাবৰ কাৰণে আমি কি কৰিব লাগে। হয়তো আমাৰ অভিভাৱকসকলে যে শিশুসকলক সময় দিব লাগিব, শিশুসকলক দিনত মিনিমাম 1 ঘণ্টা বা 2 ঘণ্টা সময় দিব লাগিব। হয়তো শিশুসকলৰ লগত বহি কিনে আমি ভালকৈ কথা পাতিব লাগিব। শিশুসকলৰ মনৰ কথাখিনি বুজিবৰ কাৰণে চেষ্টা কৰিব লাগিব। হয়তো তেওঁলোকৰ কি সমস্যা হৈ আছে, সেই সমস্যাৰ ওপৰত তেওঁলোকে কিহৰ কাৰণে ভুলটো কৰিলে সেইখিনি কথা আমি বুজি পাবৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু তেওঁলোকৰ লগত যে ফ্ৰেণ্ডলি হৈ কিনে কথা পাতিব লাগিব। হয়তো এনেকুৱা নহয় যে শিশুসকলক সজাগ কৰি ৰাখিবৰ কাৰণে মাৰিলে বা গালি পাৰিলে বা বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিলে, সেনেকুৱা কৰিলে মানে শিশুসকল সজাগ নহয় বুলি মই ক'ব পাৰোঁ। কাৰণ মোৰ সম্পূৰ্ণ এক্সপিৰিয়েঞ্চ আছে। মই 18 বছৰৰ তলৰ শিশুসকলৰ গাইডলাইন ওপৰতে কাম কৰি আছোঁ। সেইটো কাৰণে মই আজি আপোনালোকৰ মাজত ক'বলৈ বিচাৰিছোঁ যে আপোনালোকৰ শিশুসকল সজাগ কৰি ৰাখিবৰ কাৰণে সকলোৱে মৰমেৰে কথা পাতক, ফ্ৰেণ্ডলি হৈ কথা পাতক, তেওঁলোকৰ মনৰ কথাবোৰ বুজিবৰ কাৰণে চেষ্টা কৰক, আৰু সকলোৱে শিশুসকলক সময় দিয়ক। আৰু এনেকুৱা তথ্যসমূহ জানিবৰ কাৰণে সকলোৱে মোক ফ'ল' কৰিব বুলি আশা কৰিছোঁ। আৰু এনেকুৱা তথ্যসমূহ আপোনালোকে সদায় পাই থাকিব, এনেকুৱা ভিডিঅ'সমূহ সকলোৱে পাই থাকিব। আৰু অধিক জানিবৰ কাৰণে সকলোৱে মোৰ লগত সহযোগ কৰি যাব। আৰু আজিলৈ ইমানতে এৰিছোঁ।